গুৱাহাটীৰ ফ্ৰ'জেন পাৰ্কলৈ গৈছেনে? এই আমি যোৱাৰ দিনাৰ মই ভিডিঅ' এটা সংযোগ কৰিছোঁ। আটাইবোৰে তালৈ গ'লে আচলতে ঠাণ্ডা কাপোৰ তাতে ভাড়ালৈ পায় আৰু মোজা কেইযোৰমান লৈ যাব লাগে। আমি মোজা নিয়া নাছিলোঁ কাৰণে আকৌ এক্সট্ৰাকৈ মোজা ল'ব লগা হৈছিলে। আমি সকলোৱে কাপোৰবোৰ সলাই ল'লোঁ। জেকেটবোৰ ভাড়ালৈ পায়, সেইবোৰ পিন্ধিছোঁ। ভিতৰত বিৰাট ঠাণ্ডা, ফ্ৰিজ এটাৰ ভিতৰত সোমাই গ'লে যেনেকুৱা অনুভৱ হয় ঠিক তেনেকুৱা হৈছিল আমাৰ। অস্মহঁতে বহুত বেছি এনজয় কৰিলে, কিন্তু ইমান ঠাণ্ডা, ছোৱালীৰ অসুখ হ'ব বুলি আমি মানে বাৰে বাৰে ওলাই আহোঁ লাগিছিলে। তাইলৈ জোতাযোৰো ডাঙৰ হৈছিল, বাৰে বাৰে খুলি যায়। তাৰপিছত তাত থাকিবলৈ ভাল অলপ সময়ৰ কাৰণে, অলপ ডাঙৰৰ কাৰণে। বেছি সৰু ল'ৰা ছোৱালী হ'লে অকণমান চিন্তা লাগে আৰু। বাকী মোজা লৈ যাব লাগে, হাত মোজা লৈ গ'লে মানে হাতখন সিৰসিৰাই নাথাকে যে, তেতিয়া অলপ সময় থাকিব পাৰি। সেয়া আৰু ভাল লাগিল আমাৰ বহুত। আমি যোৱাৰ দিনা তাতে ভিডিঅ' ৰেকৰ্ডিঙো হৈ আছিলে, যোনে শ্বুট কৰি আছিলে ফ্ৰ'জেন পাৰ্কৰ কাৰণে। আমাৰ এটা ভিডিঅ' ইনষ্টাগ্ৰামত তেওঁলোকৰ এডটো যিটো বনাইছিলে তাত আমিও ওলাই থাকোঁ। এই অস্মই পূৰা ফূৰ্তি কৰিছে আৰু বৰফত বাগৰিছে। ছোৱালীয়েও কৰিছে, কিন্তু আমাৰহে অলপ চিন্তা লাগি থাকে, বয়সতকৈ সৰু যে। কিজানি তাই, মই তাতে মাজতে ফটো উঠিলোঁ। ভাল লাগিল মুঠতে, ধুনীয়া দিন এটা এনজয় কৰিলোঁ।